মই মাছ 7টা বনাইছিলোঁ 4টা মাছ মই নিজে 4টা মানুহ আমি এটা খাইছোঁ 3টা মাছ আছিলে মই তাক মাতি আনি দিছোঁ ৰাস্তাতে কালি মই ইয়াৰ পৰা ভাত নিয়া নাই বেলেগৰ পৰা আনিছোঁ সেইখন জেগাৰ পৰা আৰু মোক ভাত ক'লোৱে হয় মোৰ ওচৰত মাছ ভাত 50 টকাতে দিম 3টা মাছ আছে আৰু এপিচ খাব পাৰিবি 2 পিচ লৈ যাব পাৰিবি এপিচ ইয়াত মই খাওঁ হোৱাৰ পিছতে তাক দিছোঁ ল'ৰাটোক দিছোঁ এপিচ সি খালে 2 পিচ তালৈ লৈ গৈছোঁ আৰু মই দিয়া মাছটো অকণমান ডাকি দেখুৱাতকৈ ডাঙৰ বহুত ডাঙৰ নহয় আৰু তাতকৈ প্ৰায় 1 ইঞ্চিমান মাছ ডাঙৰ ভালকৈ পালোঁ মাছটোও ভালকৈ আছে ঠিকেই আছে চব ঠিকে আছে জলকীয়া পাইছিলোঁ তাকো দিলে ভালেই আছিলে কিন্তু মোৰ মালৈ আনিছিলোঁ আৰু মোৰ এফালে পেচেণ্ট আছিলে পেচেণ্টৰ কাৰণে মই মাছ ভাত ল'লোঁ 50 টকা বুলি ক'লে তাত 2 প্লেট আনিলোঁ তাৰপৰা আনি পিনি ইয়াৰ পাছোঁ গোটেই মানে মাছত পূৰা পোক মানে তাৰপিছত সেইবাবে মই বোলো জনাই দিয়াটো ভাল হ'ব বুলি ভাবিছিলোঁ সেইবুলি ৰাইজক বোলো চবেই জনা তাতটো হোৱা মানে চিকিৎসালয়ত বা হেৰিয়ত চবৰে ৰাইজক আজি মোক পাই পিনি মোক ক'লে নহ'ব বেলেগ মানুহ আছে বেলেগ কিবা কিবি অন্যান্য মানুহ মই অকণমান জনা হওক নজনা হওক বা মোৰ নিচিনা বহুত মানুহ আছে এনেকুৱা মানুহক যদি দিন হওক ৰাতি হওক দি দিয়ে তেতিয়া খাই দিলেতো হ'ব বেমাৰ আজাৰ আজিকালি দেখিছে শুনিছে চবেই সামৰিক চিকিৎসালয়ৰ সন্মুখত থকা হাজৰিকা কেণ্টিনখনে আজি যিটো দৃষ্টান্তিমূলক কাৰ্য দেখিবলৈ পোৱা গ'ল ডেলিভাৰী পেচেণ্টক তেওঁলোকে ৰাতিপুৱা 9 মান বজাত ভাত খাব দিবৰ বাবে গৈছিল তাত তেওঁলোকৰ ভাতৰ থালিত মাছৰ পোক দেখিবলৈ পোৱা গৈছিলে মাছৰ পোক দেখিবলৈ পোৱা গৈছে যোনকেইটা তেওঁলোকে মাছ আছিলে গোটেই মাছকেইটাতে পোকে লেওপেল দি আছিলে ইয়াৰ পৰা আমি তেওঁলোকক আৰু লগতে আমাৰ তদন্তকাৰীসকলক জনাব বিচাৰিছোঁ যে অতি সোনকালে এই কাৰ্যটোৰ ওপৰত তদন্ত লওক নহ'লে আমি ঢকুৱাখানা আঞ্চলিক ছাত্ৰ সন্থাই আগন্তুক দিনক ৰাইজৰ হকে ইয়াৰ দায়িত্ব নহ'লে দোকানখন একেবাৰে উঠাই দিয়া বা বন্ধ কৰি দিয়া সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম।